লাই দিয়ক মই কিয় বাবা হৈ আছে নতুন ষ্টেডিয়াম বুলে নহয় এমাহ পিছত বৰষুণত বৰষুণ আহিব পানী হৈ যাব আমি দৌৰিব নোৱাৰিম মই বাবা তহঁতক দৌৰিব কিয় লাগে বুলে স্যাৰ পুলিচৰ ইন্টাৰভিউ আছে নহয় জুলত আপোনালোকে চিন্তা কৰক আগতে লৰাই কয় স্যাৰ চাকৰিটো দি দিয়ক না মই বিজেপি কৰি আছো মই কংগ্ৰেছ কৰি আছো এতিয়া লৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মই দৌৰিব লাগিব আৰু কোনো দালালক মই 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি মই পাব পাৰো মানুহৰ মনত বিশ্বাসৰ এটা নতুন পৰিৱেশ সৃষ্টি হ'ল আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে চৰকাৰ আহিলে মাইক্ৰ ফাইনেন্সৰ লোন লোৱা আই মাতৃসকলক আমি লোনৰ পৰা ৰেহাই দিম 12.5 লাখ মহিলাক আমি লোনৰ পৰা ৰেহাই দিলো অহাবাৰ বাকি থকা কামখিনিও আমি শেষ কৰিম আজি ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ আহিলে প্ৰত্যেক বছৰে নতুন নতুন ৰাইজক আমি অৰুণোদয়ৰ সৈতে জড়িত কৰিম 19 লাখ অৰুণোদয় কাজি আমি 27 লাখলৈকে লৈ আহিলো এইবাৰ বাজেটত আমি ঘোষণা কৰিছো আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আহোঁতে ৰাইজে কৈছিলে মোৰ ৰেচন কাৰ্ড নাই বিনামূলীয়া চাউল আমি নাপাওঁ আজি আমি এই 1.5 বছৰৰ ভিতৰতে 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিবৰ বাবে সক্ষম হলো ৰাইজক ৰেচন কাৰ্ডৰ লগত 5 লাখ টকাৰ যাতে বিনামূলীয়া চিকিৎসা সুবিধা পাব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ আমি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া আমি সাহায্য পাব পাৰো আমি আৰু আগবাঢ়ি গলো নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নৱম মান শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে আমি সাইকেল দিয়াৰ ব্যৱস্থা কৰিলো আমি আকৌ আগবাঢ়ি গলো মিছন বসুন্ধৰা 1 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিলো বসুন্ধৰা 2 3 লাখ মানুহে মাটিৰ পট্টা পাবলৈ সক্ষম হল অসম মালা ৰাস্তা হল অসমত 23খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হল আজি আপোনালোকে চিন্তা কৰক মাজুলীত এতিয়া মাজুলীৰ পৰা যোৰহাট যোৱাৰ বাবেও দলং হল মাজুলীৰ পৰা লখিমপুৰত আহিবৰ বাবেও দলং হল খুনাখুটিৰ দৰে পিছপৰা গাঁৱতো দলং নিৰ্মাণৰ কাম আৰম্ভ হল বগী নদীৰ পৰা মাজুলীলৈকে মথাউৰিৰ ওপৰেদি গাড়ী চলাই যাব পৰাৰ ব্যৱস্থা হল মাত্ৰ 1.5 বছৰৰ ভিতৰতে এখন নতুন অসমৰ কল্পনা আমি বাস্তৱত ৰূপায়ণ কৰিম 19 লাখ মানুহৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ হল চাওঁতে অসমৰ দৰিদ্ৰ দুখীয়া পৰিয়ালসমূহৰ মাজত এটা নতুন আশা আকাংক্ষাৰ পৰিৱেশ সৃষ্টি হল 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হল আজি লাখ লাখ ল'ৰা ছোৱালীয়ে কলেজত নামভৰ্তিৰ বাবে এপইচা নিদিয়াকৈ নামভৰ্তি কৰিব পৰা হল এখন নতুন অসমৰ আৰম্ভণি হল এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো ইলেকশ্যনৰ সময়ত কৈছিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিম 95,000 পাৰ কৰিলো আৰু 5,000 চাকৰি দিলে মোৰ দায়িত্ব শেষ হৈ যায় কিন্তু মোৰ দায়িত্ব শেষ হ'ব নিবনুৱাটো থাকি যাব সেইবাবে আমি আকৌ 35,000 নতুন পোষ্টৰ আমি এডভাৰটাইজ দিলো যে আপোনালোকে লৰা ছোৱালী যাতে আশাৰ বন্তি গছি নুমাই না যায় আমি নতুন কথা কবৰ কাৰণে শিকিলো বহুতক মই খুধিলে কয় অৰুণোদয় পাইছে ছাৰ পোৱা নাই ৰেচন কাৰ্ড পাইছে ৰেচন কাৰ্ড পাইছো তাৰ মানে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাককে যদি আমি অৰুণোদয়টো দিব পাৰো তেতিয়ালেতো সকলোৱে অৰুণোদয় পাই যাব
এইবাৰ আমি নতুনকৈ চিন্তা কৰাৰ আৰম্ভ কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি অৰুণোদয় লগত দি দিব পাৰো নেকি। এইবাৰ আমি তাৰ নতুন কথা পাতিছো আৰু আমি কি পাতিছো যে ডেকা ল'ৰা ছোৱালীবিলাকে উদ্যোগ স্থাপন কৰাৰ বাবে চৰকাৰৰ পৰা 2 লাখ টকালৈকে সাহায্য পাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান অহা এসপ্তাহৰ ভিতৰত ইণ্টাৰভিউ আৰম্ভ হ'ব। মই ধেমাজিৰ ডিস্ট্ৰিক্ট কৈছো যে 45 দিনৰ ভিতৰত মোক ইণ্টাৰভিউ পাতি শেষ কৰি দিয়ক যাতে মই ল'ৰা ছোৱালীৰ একাউণ্টত টকা পঠাই দিব পাৰো। তাৰ লগত আমি কি কৰিছো লাখপতি বাইদেউ হ'ব মন আছে নে নাই লাখপতি বাইদেউ কাৰ কাৰ নাই হাত দাঙকচোন কাৰ কাৰ নাই হাত দাঙক কাৰো নাই কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে হাত দাঙক এতিয়াহে আসলত নোহোৱাটো হাত দাঙি দিছে হয়নে এতিয়া আমি কি কৰিব লাগিব আপোনালোকক ফৰ্ম দিলো ফৰ্ম ললে নে নাই কোনে কোনে ফৰ্ম ললে হাত দাঙক আচ্ছা ফৰ্মটো ললো এতিয়া ফৰ্মটো ঘৰত ৰাখি থলেতো কণী নোলাব নে ওলাব হাঁহৰ পৰাহে কণী ওলাই ফৰ্মৰ পৰাতো কণী নোলাব গতিকে এইবাৰ আমি ফৰ্মখন জমা দিব লাগিব মাৰ্চৰ 3, 4, 5 তাৰিখে আমি আপোনালোকৰ পৰা ফৰ্মখন উভতাই ল'ম জীৱিকা সখী বাইদেউবিলাকক আমি শিকাই দিছো আপোনালোকে ফৰ্মখন ফিল আপ কৰিব 3 তাৰিখ 4 তাৰিখ বা 5 তাৰিখৰ ভিতৰত ধেমাজি জিলাত আমি ফৰ্মখিনি উভতাই ল'ম আপোনালোকে ফৰ্মখিনি দিয়াৰ পিছতে আমি আপোনালোকক পৰীক্ষা কৰি আপোনালোকৰ বেংক একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই দিম এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব অহাবাৰ আমি বেংকৰ পৰা আপোনালোকক 25,000 টকা লোন দিয়াম তাৰে 12,500 ঘূৰাই দিব নালাগে মাত্ৰ 12,500 হে আপোনালোকে ঘূৰাই দিব লাগিব 25,000 বেংকৰ পৰা পালে তাৰো 12,500 আমি দিলো আৰু 10,000 অলপতে পাবই 25 কিমান হল 35 লাখপতি হবৰ কাৰণে আৰু 65,000 থাকিলে এইখিনি কষ্ট কৰি কৰিব লাগিব হবতো হাজবেণ্ড বিলাকক দি নিদিব কিন্তু পইচাটো নে দিব গিৰিয়েক বিলাককো মই কৈছো দেই পইচাটো নলব কিন্তু মই বাইদেউসকলক লাখপতি বনাব লাগিব হ'ব নে নাই কোন কোন গিৰিয়েকে পইচাটো নলয় হাত দাঙকচোন লোৱাৰ মতলবত কোন কোন আছে হাত দাঙক বাইদেউসকল কোনেও নলয় কোনেও হাত দাঙা নাই ঠিক আছে গতিকে আপোনালোকে খুব ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি দিয়ক আমি অসমৰ মহিলাসকলক আমি লাখপতি বনাব লাগিব এইটো আমাৰ লক্ষ্য তৃতীয়তে এইবাৰ বাজেটত আমি আৰু এটা নতুন কথা কৈছো যে আমাৰ ছোৱালীবিলাকক আমি যেনে তেনে কলেজ পাছ কৰাব লাগিব যেনে তেনে মানে নকল কৰি পাছ কৰোৱা নহয় পঢ়াই শুনাই পাছ কৰোৱা কেনেকে পাছ কৰাব লাগিব এতিয়া কলেজত নাম ভৰ্তি কৰিলেতো পইচা দিব নালাগে দুখীয়া মানুহে কিন্তু নাম ভৰ্তি কৰিলেতো নহব জুনাইৰ পৰা আহিব লাগিব কলেজত পঢ়িবৰ কাৰণে আহা যোৱা কৰোতেও পইচা লাগে কিতাপ কিনোতেও পইচা লাগে গতিকে বহুত মাক দেউতাকে কয় যে এডমিশনটো ফ্ৰী কিন্তু বাকি মই কৰ পৰা পইচা দিম গতিকে কলেজ পঢ়িব নালাগে বিয়া হৈ যা এইবাৰ আমি কৰিছো কি যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব কলেজৰ এডমিশনটো ফ্ৰী হ'বই লগতে ছোৱালীবিলাকৰ বেংক একাউণ্টত চৰকাৰে 10,000 টকা জমা দি দিব যাতে মাহত 1,000 টকা ছোৱালীবিলাকে নিজৰ শিক্ষাৰ কাৰণে খৰচ কৰিব পাৰে এতিয়া এইটো হল মেট্ৰিকৰ কিন্তু যদি হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে
তেতিয়াহ'লে ছোৱালীৰ বেংক একাউণ্টত আমি 12,500 টকা দিম। আৰু যদি ইউনিভাৰ্চিটিত পঢ়িব ইচ্ছা কৰে ছোৱালীৰ বেংক একাউণ্টত আমি 15,000 টকা দিম। এতিয়া মোক কিছুমান ল'ৰাই সুধি আছে যে দাদা আমাকো দিয়ক। মই কৈছো ল'ৰাবিলাককো দিব লাগিব, কিন্তু প্ৰথম ছোৱালীবিলাকক দিব লাগিব। বোলে কিয় দাদা? মই বোলে আমিতো ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই, ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছো, হয় নে নহয়? সেইকাৰণে আমাৰ চৰকাৰী আঁচনিবিলাক প্ৰথমতে আমি ছোৱালীক দিওঁ, তাৰপিছত ল'ৰাকো দিওঁ। যেনেকে প্ৰথম আমি ছোৱালীক স্কুটি দিছিলো, এতিয়া আমি ল'ৰাকো স্কুটি দিওঁ। কোনোবা ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি ইয়াতে? আছে নেকি কোনোবা? মই বোলো না আছে নেকি কোনোবা? যি নহওক, আমি যিহেতু ছোৱালীৰ মাৰ পেটৰ পৰা জন্ম লৈছো, গতিকে নাৰী শক্তি বন্দন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাটোকে সদায় কয়, আৰু এই কামটোত এতিয়া আমি আগবাঢ়ি গৈছো। মোৰ মনত আৰু এটা ইচ্ছা আছে। মই বহুত মিটিঙত যাওঁ, মোক বহুত দুখীয়া মানুহে কয় ছাৰ আমাৰ ঘৰটো জিঅ'টেক নহল। তাৰমানে দুখীয়া মানুহে ঘৰ নাপাব জিঅ'টেক নহলে। গতিকে অহা বছৰ আমি আকৌ এবাৰ আপোনালোকৰ জিঅ'টেকৰো ব্যৱস্থা কৰিম, যাতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পাব পাৰে। ৰেচন কাৰ্ড পালে, অৰুণোদয় পাই আছো, পাই গৈ থাকিম। নামভৰ্তি বিনামূলীয়া হ'ল, এডমিশনৰ লগত টকাও পোৱা আৰম্ভ হ'ল, দালালত নোহোৱাকৈ চৰকাৰী চাকৰি পোৱা আৰম্ভ হ'ল, আৰু গাঁৱে ভূঞে প্ৰগতি আৰু বিকাশৰ নতুন দিগন্ত আৰম্ভ হ'ল। কিমান দিনৰ ভিতৰত? মাত্ৰ এবছৰ 9 মাহৰ ভিতৰত। এবছৰ 9 মাহৰ ভিতৰত আমি মাটিৰ মালিক হলো। এবছৰ 9 মাহৰ ভিতৰত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা নিকা নিযুক্তি, দালাল ৰাজৰ অৱসান, এটা এটাকৈ আমি কামবোৰ কৰি আগবুৱাই গৈ আছো। গাঁৱত কংগ্ৰেছৰ দিনত ঘনচিৰিকা সোমাব পৰাকৈ অংগনবাদী কেন্দ্ৰ বনাইছিল। এতিয়া আমি আমাৰ ল'ৰা ছোৱালী পঢ়িব পৰাকৈ আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছো। আজি মানুহৰ মনত এটা নতুন বিশ্বাস আৰু আস্থাৰ পৰিৱেশ নিৰ্মাণ হৈছে। মই আপোনালোকক অনুৰোধ কৰিম, লোকসভাৰ নিৰ্বাচন আহি আছে। আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব পাৰো, আমাৰ ৰাজ্যখনৰ বিকাশত কোনেও ধৰি ৰাখিব নোৱাৰে, আমি আৰু আগুৱাই যাম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বাবে আজি আমি অসম এক নতুন ৰূপত আমি উদ্ভাসিত হৈছো। মানুহৰ মাজত কাজিয়া পেচাল নোহোৱা হৈ গল। জনজাতীয় অজনজাতীয় লোকৰ মাজত সমন্বয় হ'ল। আমাৰ মানুহৰ মাজত কাজিয়া পেচাল নোহোৱা হ'ল, আন্দোলন নোহোৱা হ'ল। মই আন্দোলন নোহোৱা কৰা নাই, মই পুলিচ মিলিটাৰী লগাই আন্দোলন নোহোৱা কৰা নাই। অসমৰ মানুহে নিজে আন্দোলন কৰা বাদ দিলে, কাৰণ এই চৰকাৰখনত যিবিলাক বহি আছে তেওঁলোকে আমাৰ কথা শুনে, আন্দোলন কৰাৰ প্ৰয়োজন নাই, কথা কলেই কাম কৰি দিয়ে, তেনেকুৱা চৰকাৰ এখন আমি বনাব পাৰিছিল। আজি অসমত চাৰিওফালে এটা নতুন পৰিৱেশৰ সৃষ্টি হ'ল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু যদি কেইটামান বছৰ আমি এনেকে আমাৰ ৰাজ্যখনৰ কাৰণে কাম কৰি যাব পাৰো, অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। আজি আপোনালোকে কামৰ স্পীড চাওক। কেইদিনমান আগতে জোনাইত হাইৱেৰ কাম আৰম্ভ হৈছিল। আজি দেখিলেই গম পায় যে এবছৰত কাম শেষ হৈ যাব, 9 মাহত কাম শেষ হৈ যাব। কেইদিনমানৰ কথা। কেইদিনমান আগতে মাজুলীত দলঙৰ কাম আৰম্ভ হৈছিল, আজি দেখা পালে গম পাই শেষ হৈ যাব। কেইদিনমান আগতে ধেমাজিত মেডিকেল কলেজৰ কাম আৰম্ভ হৈছিল, আজি সমাপ্তিৰ পথত আগবাঢ়ি গল। এটা এটাকৈ